খাৰুপিটিয়াৰ সুলভ মিঠাই প্ৰতিষ্ঠানত উদযাপন কৰা হয় স্বাধীনতা দিৱস। বিভিন্ন প্ৰান্তৰ লগতে দৰঙৰ খাৰুপিটিয়াৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহত আজি উদযাপন কৰা হয় দেশৰ ৭৮তম স্বাধীনতা দিৱস। খাৰুপিটিয়া নগৰৰ এখন উল্লেখযোগ্য ব্যৱসায়িক প্ৰতিষ্ঠান সুলভত আজি দেখা গৈছে এক আটক দুনিয়া পৰিৱেশ। প্ৰতিষ্ঠানখনৰ গৰাকী লিটন চাহাই নগৰখনৰ কেইবাজনো জ্যেষ্ঠ ব্যক্তিক আমন্ত্ৰণ জনাই নিজ প্ৰতিষ্ঠানৰ সন্মুখতেই উদযাপন কৰে স্বাধীনতা দিৱস। বিশিষ্ট ব্যক্তি চঞ্চল চাহা, আমচুৰ জিয়াউল হক, স্বৰ্ণ মিলন জুৱেলাৰ্ছৰ গৰাকী মানিক ৰাও আদি বিশেষ লোকৰ উপস্থিতিত লিটন চাহাৰ আমন্ত্ৰণ মৰ্মে পতাকা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক ইমদাদুল ইছলামে। উল্লেখ্য যে সাংবাদিক ইমদাদুল ইছলামে স্বাধীনতাৰ বাবে দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে লিটন চাহাই খাৰুপিটিয়াবাসী ৰাইজক শুভেচ্ছা জনোৱাৰ লগতে ভাতৃত্ববোধ বজাই ৰাখিবলৈ অনুৰোধ জনায়। আজি ভাল লাগিছে। আজি আমাৰ দেশে ৭৮তম স্বাধীনতা দিৱসত উপনীত হৈছে। আজি সঁচাকৈ আমাৰ যিসকল মুক্তিযোদ্ধাই আৰু যিসকল বীৰসকলে মানে আমাৰ দেশৰ হকে যুঁজ দি প্ৰায় ৯০,০০০ৰো অধিক জোৱান মানুহে শ্বহীদ হৈছিল এই দেশখন স্বাধীন কৰাৰ কাৰণে। তেখেতসকলক আমি আজিৰ দিনটো তেখেতসকলক আমি আমাৰ এই ৭৮তম যিটো স্বাধীনতা দিৱস উৎসৰ্গা কৰিছোঁ। মই তেখেতসকলক আত্মাৰ শান্তিৰ হকে সদগতি কামনা কৰিছোঁ। যাতে এই তেওঁলোকৰ যিটো নেকি স্বাধীনতা অগ্ৰাম যিটো যুদ্ধ, তেওঁলোকৰ যিটো নেকি সংগ্ৰাম, এইটো যাতে শান্তি লভে। আৰু মই সঁচাকৈ আনন্দিত হৈছোঁ আজি প্ৰতিষ্ঠানৰ মুৰব্বী স্বত্বাধিকাৰী আমাৰ লিটন চাহাই, তেখেতে ইতিমধ্যে প্ৰত্যেকবাৰেই 15 আগষ্ট 26 জানুৱাৰী উদযাপন কৰি আহিছে। আমাৰ দেশখনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি যে তেওঁ এইজন মানে উদযাপন কৰি আহিছে, তেওঁক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই দেশখনৰ যিসকল নাগৰিক সকলোকে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে ঐক্যতা বজাই ৰাখি দেশখনক আগুৱাই লয় তাৰে কামনা কৰিছোঁ। আজি ৭৮তম স্বাধীনতা দিৱসত সবে আমি একেলগতে সুলভ আৰু স্বৰ্ণ মিলন জুৱেলাৰ্ছৰ সন্মুখতে একেলগে সমবেত হৈছোঁ। খুবেই ভাল লাগিছে আৰু আমাৰ প্ৰগ্ৰামখিনি অনুষ্ঠিত হৈ গ'ল। যিমানখিনি আমাৰ ইনভাইটেড ব্যক্তি আছিলে সবে আহিছে, ভাল লাগিছে। আৰু আগন্তুক সময়ত যাতে সবে এনেকৈ মিলা প্ৰীতিৰে ভাতৃত্ববোধেৰে সবে একেলগে থাকি কেনে আমি ইয়াতে একেলগে যিকোনো প্ৰগ্ৰামত আমি সন্মিলিত হ'ব পাৰোঁ তাৰে কামনা কৰিছোঁ। ভাৰত মাতা কি জয়। আজি এই 78তম স্বাধীনতা দিৱসৰ সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াতে প্ৰেজেণ্ট থকা লগতে সকলো ভাৰতবাসীকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি আজি এইটো আমি 1947ৰ পৰা আমি যেনেকৈ পালন কৰি আহিছোঁ, আমি সদায় এনেকৈ পালন কৰি যাব লাগে। আৰু মই আজি এই পবিত্ৰ ক্ষণত মই সকলো আমাৰ যিমান স্বাধীনতা সংগ্ৰামী যিমানবিলাক আছিলে, যিসকল আজিৰ তাৰিখত আমাৰ পৃথিৱীৰ পৰা গুচি গৈছে, লগতে যিমানবিলাক মুক্ত হৈছে, যাৰ কাৰণে আমি স্বাধীনতা দিৱসটো আজি আমি সুন্দৰকৈ উদযাপন কৰিব পাৰিছোঁ, তেওঁলোকক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। লগতে আমাৰ এই যে মহাত্মা গান্ধী, জাতিৰ পিতা মহাত্মা গান্ধীয়ে যি আমাক ঐক্যতাৰে আমাক দেখাইছিল, পথ প্ৰদৰ্শন দেখাইছিল, আমি তেনেকৈ চলিব লাগে, সকলোৱে মিলিজুলি থাকিব লাগে, সেইটোৱে আমাৰ মেইন উদ্দেশ্য হয়। আমি এই স্বাধীনতা দিৱসত সকলোকে মই এইটোৱে আহ্বান যে আমি সকলোৱে মিলিজুলি থাকোঁ, সকলোৱে শান্তিৰে থাকোঁ, সকলোৱে মিলাজুলি থাকোঁ, যে কোনো ধৰণৰ যিমানবিলাক আমাৰ সমাজত যিবিলাক মানে অশান্তি আছে বা যিবিলাক আমাৰ অসুবিধা আছে, আমি সকলোবিলাক নেওচি আমি সকলোৱে মিলি থাকিব তাৰে কামনা কৰিলোঁ। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট, টি নিউজ অসম।